অসমৰ সংগীত জগতৰ ভোটাতৰা আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ প্ৰচণ্ড প্ৰতিভাশালী আৰু অসীম সাহসী এগৰাকী শিল্পী আছিল। ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গে অসমৰ জনগণৰ প্ৰাণত স্থান পাইছিল আৰু সেইকাৰণেই জুবিন গাৰ্গৰ মৃত্যুত লাখ লাখ মানুহ সমবেত হৈছিল তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছিংগাপুৰত। ষড়যন্ত্ৰমূলকভাৱেই ছিংগাপুৰত তেওঁক হত্যা কৰা হৈছিল। সেই কথা ইতিমধ্যেই প্ৰকাশ পোৱা বিভিন্ন ভিডিঅ' বিভিন্নজনৰ মাজত হোৱা কথোপকথনৰ ফেচবুকৰ জৰিয়তে প্ৰচাৰ হোৱা যি মন্তব্য তাৰ দ্বাৰাই ইতিমধ্যেই প্ৰতীয়মান হৈছে যে অত্যন্ত ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। অসমৰ জনগণে ন্যায় বিচাৰিছে, কিন্তু এই ন্যায় যেন সুদূৰ পৰা হয়। অসম সন্মিলিত মহাসংঘই 19 ছেপ্টেম্বৰৰ দিনা যেতিয়া আমি জানিব পাৰিছিলোঁ যে জুবিন গাৰ্গৰ এটা আকস্মিক আৰু অতি কৰুণ মৃত্যু হৈছে সাগৰত ছিংগাপুৰত, তেতিয়া লগে লগে আমি ৰাজহুৱাভাৱে আমি সামাজিক মাধ্যম যোগে কৈছিলোঁ যে এই ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তেহে এই অপৰাধীসকলক চিনাক্ত কৰিব পৰা যাব আৰু এটা ন্যায় দিবৰ কাৰণে সক্ষম হ'ব। সেই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আগ নবঢ়াৰ কাৰণে আমি যোৱা 30 ছেপ্টেম্বৰ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ ডাঙৰীয়ালৈ অসম সন্মিলিত মহাসংঘৰ তৰফৰ পৰা আমি এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু তাত আমি 3জনীয়া ন্যায়াধীশৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰি ক্ষিপ্ৰতাৰে বিচাৰ কৰিবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছিলোঁ। এই প্ৰস্তাৱ আমি উত্থাপন কৰিছোঁ কাৰণ আমি CIDৰ এনকুৱাৰী, CBIৰ এনকুৱাৰী, SITৰ এনকুৱাৰী, বিভিন্ন বিষয়ত হোৱা তদন্ত অসমৰ ক্ষেত্ৰত বা ভাৰতৰো বিভিন্ন ঘটনাৰ ক্ষেত্ৰত তাৰ ফল কি হৈছে আমি জনগণে দেখিছোঁ। একো ফল নাই। চৰকাৰৰ নিয়ন্ত্ৰণাধীন এইবোৰ সংস্থাই যেতিয়া বিচাৰ কৰে সেই বিচাৰত কেতিয়াও জনগণে সুফল নাপায়। তেনেকুৱা এটা পৰিস্থিতি বৰ্তমান অসম তথা ভাৰতবৰ্ষত চলি আছে আৰু সেইকাৰণেই আমি কৈছোঁ যে এটা ন্যায়িক তদন্ত আয়োগ গঠন হ'ব লাগে। ইতিমধ্যেই এটা ন্যায়িক তদন্ত আয়োগ গঠন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ ডাঙৰীয়াই। তদন্ত আয়োগৰ তাৰ প্ৰতি আমাৰ এটা আহ্বান যে অতি শীঘ্ৰেই ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰি ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবোৰ মানুহ তাত সেই সময়ত এই ঘটনাৰ সময়ত উপস্থিত আছিল তেওঁলোকক নটিফাই কৰি তেওঁলোকক শীঘ্ৰেই অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত যিবোৰ ব্যক্তি আছিল, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা প্ৰমুখ্যে এই সকলোকে তদন্তৰ আওতালৈ আনি পুংখানুপুংখানুভাৱে বিচাৰ কৰি শীঘ্ৰেই এটা ন্যায় দিয়া উচিত। আৰু আমি ভাবোঁ যে যিহেতু ইতিমধ্যে ভিডিঅ'বোৰ প্ৰকাশ হৈছে, বিভিন্ন মানুহৰ মাজত হোৱা কথোপকথনৰ যিবোৰ তথ্য সেইবোৰো ৰাজহুৱা হৈ গৈছে। ইতিমধ্যে ছিংগাপুৰৰ যি ফৰেনচিক ৰিপৰ্ট অসম চৰকাৰে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত যি মৃতদেহৰ পৰীক্ষা কৰিছিল সেই পৰীক্ষাৰো ৰিপৰ্ট আছেই। গতিকে সেইকাৰণে আমি ভাবোঁ যে ক্ষিপ্ৰতাৰে ন্যায়িক তদন্ত আগবঢ়াই লৈ যোৱাৰ কাৰণে কোনো অসুবিধা নাই। কেৱল মাথোন চৰকাৰৰ সততা আৰু চৰকাৰৰ নিষ্ঠা এইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আমি ইতিমধ্যে দেখিছোঁ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কথা কৈ গোটেই পৰিস্থিতিটো নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু এইটো নহ'ব। বিদেশী ৰাষ্ট্ৰ হ'লেও চৰকাৰে বিচাৰিলে এই বিদেশী ৰাষ্ট্ৰৰ লগত যোগাযোগ কৰি ঘটনাৰ লগত জড়িত বুলি অভিযুক্ত লোকক চিধাই লৈ অহাৰ ব্যৱস্থা কৰিব পাৰি। এইটো একো ডাঙৰ কথা নহয়। বিদেশী ৰাষ্ট্ৰত ঘটনাটো ঘটিছিল, গতিকে সম্ভৱ হয় নে নাই বা কি হ'ব, ঠিক এই ধৰণে পৰিস্থিতিটো এটা নষ্ট কৰিবৰ কাৰণে, এটা দীঘলীয়া কৰিবৰ কাৰণে যিটো চক্ৰান্ত কৰিছে এই চক্ৰান্ত বন্ধ হ'ব লাগিব। তদন্ত আয়োগেই জনগণে বিচৰা মতে এটা সঠিক ন্যায় জুবিন গাৰ্গৰ হত্যাৰ সংক্ৰান্তত প্ৰতিষ্ঠা কৰিব আৰু অসমৰ জনগণক আশ্বস্ত কৰিব আৰু অপৰাধীসকলক চিনাক্ত কৰি যথোপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।